হেল্ল' গাইজ, কি খবৰ সকলোৰে? খবৰ নিশ্চয় ভাল। আজি আকৌ DME ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা এখন ন'টিচ আহিছে। সেই ন'টিচখনত কিনো আছে মই ভালদৰে বুজাই দিম আপোনালোকক। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আমাৰ DMEৰ গ্ৰেড 4ৰ যিটো আমাৰ এডভাৰটাইজমেণ্ট নং আছিলে DME/recruitment/23 2023 এডভাৰটাইজমেণ্টটো পাব্লিছ হোৱাৰ ডেট আছিলে 01/02/2023 2023 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ এডভাৰটাইজমেণ্টটো পাব্লিছ হৈছিলে। আপোনালোকে নিশ্চয় জানে যে আমাৰ DMEৰ যিবোৰ আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট আছিলে, আমাৰ বিভিন্ন মেডিকেল কলেজবোৰ নতুনকৈ বনোৱাৰ কাৰণে আমাৰ পোষ্ট বাঢ়ি পেলাই ৰিএপ্লাইও হৈছিলে। কিছুমান আমাৰ গ্ৰেড 4ৰ পোষ্ট যেনেকৈ আমাৰ নলবাৰী মেডিকেল কলেজ এণ্ড হস্পিটেল, কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল, নগাঁও মেডিকেল কলেজ এণ্ড হস্পিটেল, এই মেডিকেলকেইখনৰ আণ্ডাৰত যিখিনি আমাৰ গ্ৰেড 4ৰ পোষ্ট আমাৰ ভেকেঞ্চি ফৰ্ম ফিল আপ কৰা হৈছিলে ইজ হেয়াৰ বাই কেঞ্চেল। এইসমূহ কি কৰা হৈছে? কেঞ্চেল কৰা হৈছে। যিহেতু এই আমাৰ পোষ্টখিনি গ্ৰেড 4ৰ পোষ্টখিনি কেঞ্চেল কৰি দিছে, এতিয়া আমাৰ এই পোষ্টখিনি খালী হৈ গৈছে। গতিকে আকৌ পোষ্ট বাঢ়ি পেলাই আমাৰ যথাসম্ভৱ আকৌ এডভাৰটাইজমেণ্ট ওলাই পেলাই এপ্লাই হ'বও পাৰে। যেতিয়াই ন'টিচ আহে মই আপোনালোকক জনাই দিম। যদি আকৌ এপ্লাই হয় তেতিয়া ন'টিচ আহিব, তেতিয়া মই আপোনালোকক জনাই দিম। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব? এনেকুৱা ৰিচেণ্ট আৰু অথেণ্টিক আপডেটবোৰ পাই থাকিবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰি থ'ব, আৰু এডুকেশ্যন ৰিলেটেড বিভিন্ন ধৰণৰ ভিডিঅ' মই দিম। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। থেংক ইউ।